হেল্ল' ছাত্ৰ-ছাত্ৰীসকল 2026 বৰ্ষত মেট্ৰিক এক্সামত আহিবলগীয়া মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু এইটো ভিডিঅ'ৰ যিকেইটা ইম্পৰ্টেণ্ট দিম এইকেইটা আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনকেইটাৰ পৰা বিচাৰি উলিয়াইছোঁ আৰু প্ৰিভিয়াছ ইয়াৰত কোনকেইটা কুৱেশ্যন আহিছিল তোমালোকক দেখুৱাই দিম গতিকে ভিডিঅ'টো তোমালোকে অলপ স্কিপ নকৰাকৈ ফাৰ্ষ্ট তলাত চাই থাকিবা আৰু যদি তুমি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছা তেতিয়াহ'লে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোকে ছাবস্ক্ৰাইব কৰিবা যদি পৰীক্ষাত একোটা কুৱেশ্যন নাহে তেতিয়া তোমালোকে আকৌ লাগিলে আনছাবস্ক্ৰাইব কৰি দিবা তথাপি তোমালোকে কি কৰিবা ছাবস্ক্ৰাইব কৰি থৈ দিবা পৰীক্ষাৰ আগলৈকে মই একোটা কুৱেশ্যন দি থাকিম চোৱা আমি আজি ভিডিঅ'ত আলোচনা কৰিম পুনৰ আলোচনা আৰু বাস্তৱ সংখ্যা এই দুটা লেচনৰ পৰা কোনকেইটা কুৱেশ্যন কমন আছে সেইকেইটা মই তোমালোকক দেখুৱাই দিম আৰু প্ৰিভিয়াছ ইয়াৰত কোনকেইটা কুৱেশ্যন আহিছিল সেইকেইটা তোমালোকে ইয়াত এইটো ভিডিঅ'তে চাব পাৰিবা গতিকে ভিডিঅ'টো তোমালোকৰ কামত আহিব চাই থাকা সব ফাৰ্ষ্টত পুনৰ আলোচনাত চোৱা কোনকেইটা কুৱেশ্যন আহিছিল পৰীক্ষাত অৰ্থাৎ ইয়াত আমি খহাকা আলোচনা কৰিম অৰ্থাৎ MCQ আলোচনা নকৰোঁ ইয়াত আমি চোৱা MCQৰ কাৰণে বেলেগ ভিডিঅ' মই MCQ বনাই দিম ইয়াত আমি অনলি খহাকা আলোচনা কৰিম ইয়াত চোৱা খহাকাত 2 মাৰ্কৰ থাকে তোমালোকে জানাই 2 3 এনেকৈ থাকে চোৱা ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 3 উৎপাদক বিশ্লেষণ কৰা ইয়াৰ পৰা চোৱা কুৱেশ্যন নম্বৰ যিটো নেকি 3ৰ 2 আছে 2টো আহিছিল 2025ত অৰ্থাৎ এইবাৰ আহি গ'ল আৰু 4 নম্বৰটো আহিছিল 2023 চনত আৰু 5 নম্বৰটো আহিছিল 5 নম্বৰ মই নিজে বনাই দিছোঁ এইটো কুৱেশ্যনটো বনাই দিছিল 2024ত আৰু এইটো কুৱেশ্যন লৈ জানাই সেৱা বোৰ্ডত গাৰ্জেনবোৰ গুচি গৈছিল এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিছিল কাৰণে গতিকে এনেকুৱা চিন্তা নাই এনেকুৱা কুৱেশ্যন টাইপৰ কুৱেশ্যন তোমালোকৰ নাহে এইটো 4x⁴ এইটো কুৱেশ্যন 2024ত আহিছিল অলপ ছাত্ৰ-ছাত্ৰীয়ে টান অনুভৱ কৰিছিল আৰু এতিয়া চোৱা যেহেতু ইয়াত 25ৰ আছে 23ৰ আছে 24ৰ আছে গতিকে তোমালোকৰ এইবাৰ কোনকেইটা আহিব তোমালোকৰ মই কৈ দি আছোঁ চ' এইবাৰ তোমালোকে একদম 3টা ষ্টাৰ লগাই দিছোঁ 1 নম্বৰ কুৱেশ্যনটো 3ৰ 1টো চাবা আৰু তোমালোকে লগত এই 4 নম্বৰটো চাবা দুটা কুৱেশ্যন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ইয়াৰ পিছত আমি আলোচনা কৰিম বাস্তৱ সংখ্যা এইটো গ'ল তোমালোকৰ পুনৰ আলোচনাৰ পৰা খ শাখাৰ কুৱেশ্যন গ'ল ইয়াত 2 মাৰ্ক বা 3 মাৰ্ক থাকিব এতিয়া আমি আলোচনা কৰিম বাস্তৱ সংখ্যা চোৱা বাস্তৱ সংখ্যাত কোনকেইটা প্ৰিভিয়াছ ইয়াৰত আহিছিল মই ফাৰ্ষ্টত দেখুৱাম তাৰপিছত এইবাৰ কোনকেইটা আহিবলৈ বহুত ইম্পৰ্টেণ্ট সেইকেইটা মই দেখুৱাম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা এতিয়া যদি তুমি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিবা চোৱা ইয়াত বাস্তৱ সংখ্যাত তোমালোকৰ কুৱেশ্যন আহিছিল প্ৰিভিয়াছ ইয়াৰত ইয়াত চোৱা উদাহৰণ 2 এইটো আহিছিল 2025 বৰ্ষত উদাহৰণৰ পৰা আহি গ'ল তাৰপিছত তোমালোকৰ এইফালে চোৱা 7 নম্বৰ কুৱেশ্যনটো অনুৰণীৰ 2024 বৰ্ষত আহি গৈছিল এইটো আছিল অনুৰণী 1.1ৰ 7 নম্বৰটো আহিছিল 2024ত 25 আৰু 24 গুচি গ'ল তাৰপিছত তোমালোকৰ এইফালে তোমালোকৰ এইটো চোৱা 1 ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা 60 ছেকেণ্ডৰ অন্তৰালত বাজে এইটো কুৱেশ্যন আহি গৈছিল 2021 চনত আৰু এইফালে চোৱা উদাহৰণ 10 দেখুওৱা যে 5 - √3 অপৰিমেয় 2023 চনত আহিছিল তাৰপিছত এইফালে চোৱা দেখুওৱা যে 3 + 2√5 অপৰিমেয় এইটো আহিছিল 2021 বৰ্ষত গতিকে এতিয়া আমি আলোচনা কৰিম যে এইবাৰ 2026 বৰ্ষত কোনকেইটা বাস্তৱ সংখ্যাৰ পৰা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট হয় আৰু তুমিলোকে বেছিকৈ প্ৰেক্টিছ কৰিবা সেইকেইটা মই তোমালোকক দেখুৱাই আছোঁ চোৱা 1 নম্বৰ কুৱেশ্যনটো দেখুওৱা যে √5 অপৰিমেয় এইটো কুৱেশ্যন তোমালোকে চাবা আৰু 2 নম্বৰ কুৱেশ্যন দেখুওৱা যে 3 + 2√5 অপৰিমেয় এইটো কুৱেশ্যন চাবা যিহেতু এইটো কুৱেশ্যন 2021 বৰ্ষত আহিছিল গতিকে আকৌ আহি যাব পাৰে গতিকে এই দুটা কুৱেশ্যন তোমালোকে চাবা আৰু এইফালে তোমালোকে উদাহৰণ 10টো আকৌ চাবা কাৰণ উদাহৰণ 10টো যিহেতু 2023 বৰ্ষত আহিছিল এইটো কুৱেশ্যন তোমালোকে আকৌ চাবা আৰু এইফালে 9 নম্বৰ উদাহৰণ 9 নম্বৰটো চাবা প্ৰমাণ কৰা যে √3 অপৰিমেয় এইটো সেম কোনটো নিচিনা হ'ব দেখুওৱা যে √5 অপৰিমেয় এইটো নিচিনা সেম হ'ব অনলি খালি √5 ৰ ঠাইত √3 দিবা এটা পাৰিলে তোমালোকে 2-3টা কৰিব পাৰিবা তাৰপিছত তোমালোকে এইফালে চোৱা ইয়াত চাবলগীয়া কুৱেশ্যন হৈছে তোমালোকৰ 8 নম্বৰটো কুৱেশ্যনটো তোমালোকে চাবা 8ৰ 1 আৰু 8ৰ 2 যেহেতু 8ৰ 2টো 2021 বৰ্ষত আহিছিল গতিকে আকৌ আহি যাব পাৰে আৰু 8ৰ 1টো বেছি ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাই যাবা তাৰপিছত এইফালে তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চাবা তলৰ অখণ্ড সংখ্যাজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল বা পূৰণফল এইটো তোমালোকে চাই যাবা 2 নম্বৰ কুৱেশ্যন যিকোনো এটা আহি যাব পাৰে তাৰপিছত তোমালোকে MCQৰ কাৰণে 4 নম্বৰটো চাবা MCQ যেহেতু মই দিয়া নাই মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক MCQ ধুনীয়াকৈ কুৱেশ্যন দিম আৰু বুজাই দিম কেনেকৈ MCQ শুদ্ধ হয় কোনকেইটা আহিব লাগে সেইকেইটাও দিম ইয়াত 4 নম্বৰটো তোমালোকে MCQৰ কাৰণে চাবা আৰু তোমালোকে 6 নম্বৰ কুৱেশ্যন যিটো আছে এইটো তোমালোকে চাই যাবা এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে উদাহৰণ 8টো চাই যাবা লগত উদাহৰণ 8 বেছি ইম্পৰ্টেণ্ট হয় কিন্তু তাৰপিছত তোমালোকে এইফালে তোমালোকে চাবলগীয়া আছে অনুৰণী
1.1 পৰা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু কুৱেশ্যন নম্বৰ 4টো চাই যাবা যেহেতু তোমালোকৰ 2025 বৰ্ষত উদাহৰণ 2 আহি গৈছে গতিকে এইবাৰ 19 পৰা 1.1 পৰা আহি যাব পাৰে গতিকে তোমালোকে 2 আৰু 4 চাবা